আচ্ছা, অসমীয়াৰ পদূলিত হেঁপাহৰ ৰঙালী মাজত মাথো দুটামান দিন বাকী ৰাজ্যৰ চাৰিওদিশৰ লগতে মৰাণতো ইয়াৰ ব্যতিক্ৰম নহয়। প্ৰতিটো দিনতে দেখিবলৈ পোৱা গৈছে হেঁপাহৰ ৰঙালীক আদৰিবৰ বাবে প্ৰতিটো গাঁৱে ভূঞে হওক বা নগৰে চুকে কোণে দেখিবলৈ পোৱা গৈছে ৰঙালীক আদৰাক লৈ ইয়াৰ প্ৰস্তুতি তুংগত। আৰু ইয়াৰ যিসমূহ হুঁচৰি দল আছে বা যিসমূহ চেমনীয়া হুঁচৰি দলেই হওক বা জেং বিহু গাভৰু বিহু সকলোৱে এতিয়া প্ৰতিটো স্থানতে দেখিবলৈ পোৱা গৈছে আখৰাস্থলীসমূহত অন্তিমটো আখৰা। আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ মৰাণ সমীপৰ শুকামত আৰু ইয়াত দেখিবলৈ পোৱা গৈছে এযোৰ চেমনীয়া হুঁচৰি দলে তেওঁলোকে অন্তিম আখৰাত কৈ থকা পৰিলক্ষিত হৈছে। ইয়াৰ পৰিৱেশ হৈছে মৰাণৰ সমীপৰ শুকামৰাৰ নদী পাৰত যি তেওঁলোকে অনুশীলন কৰি আছিল আজি অন্তিমটো আখৰা তেওঁলোকে কৈ থকা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ পৰিৱেশ আমি পোনে পোনে দেখুৱাইছোঁ NKTV দৰ্শকজনক। হয়, এইদৰে দেখিবলৈ পোৱা গৈছে। বৰ্তমান আমি যিহেতু মৰাণৰ সমীপৰ শুকাপুৰত আছোঁ আৰু শুকাপুৰৰ যি দেউৰী নদী আছে দেউৰী নদীৰ পাৰত এইদৰে তেওঁলোকে অন্তিম আখৰাত যি আখৰা আছে আখৰাত তেওঁলোকে উপনীত হোৱা পৰিলক্ষিত আছে। মই উদ্যোক্তাসকল আছে তেওঁলোকৰ সৈতে কথা পাতিব চেষ্টা কৰিম যদি সম্ভৱ হয়। আপোনালোকৰ কাষলৈ আহিছোঁ। প্ৰথমতে NKTVৰ ফালৰ পৰা আপোনালোকলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। যিহেতু মাজত মাত্ৰ দুটামান দিন বাকী কিদৰে সাজু হৈছে আৰু আপোনালোকৰ এই বিহুৰ পৰা কেনেধৰণে আগবাঢ়ি যাব? ধন্যবাদ। আমি জয়জয়তে সন্মিলিত নকহিপাত হুঁচৰি দলৰ পৰা আপোনালোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এই অঞ্চলৰ বছৰি অঞ্চলৰ ৰাইজে এই শুকামৰা গাঁৱত আমি প্ৰতি বছৰ ধৰি আমি এই বিহু উদযাপন কৰি আহিছোঁ। এই কণকণ চেমনীয়া হুঁচৰি দলটিৰ যোগেদি এই দলটিৰ যোগেদি আমি অসমৰ জাতীয় কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ বাবে আমি সদায় আপ্ৰাণ চেষ্টা কৰি আহিছোঁ আৰু এখেতলোকক আমি সংস্কৃতিক প্ৰশাসন চহকী কৰিবৰ কাৰণে আমি আগবঢ়াই নিবলৈ সদায় যত্নপৰ হৈছোঁ। নকহিপাত সন্মিলিত চেমনীয়া হুঁচৰি দল নকহিপাত। খুব বেছি 15 বছৰ।
হয়, এয়া হৈছে যি নপুহি পাতৰ সৈতে তেওঁলোকে মেইন উদ্যোক্তা বা তেওঁলোকে পৰিচালনা কৰিছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে নপুহিৰ দলে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মৰাণৰ প্ৰতিঘৰ চোতাল গছকাৰ লক্ষ্যই তেওঁলোকে এইদৰে সাজু হৈছে আৰু এইদৰে নৈ পাৰত তেওঁলোকে অন্তিম আখৰাত উপনীত হৈছে আৰু দেখিবলৈ পোৱা গৈছে সকলোৱে মন প্ৰাণ খুলি আপোন যি হেঁপাহৰ ৰঙালী বিহু আদৰিবৰ বাবে এনেদৰে ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে ইয়াৰ ব্যক্তিগত হয় মৰাণত। হৈছে ইয়াৰ হৈছে মৰাণৰ সমীপত যি ফুটামৰাৰ নৈ পাৰত তেওঁলোকে উঠি অহা যি নতুন প্ৰজন্ম শিশু কিশোৰীসকলে তেওঁলোকে আপোন ৰঙালী বিহুৰ যিহেতু নিজেই কাষ চাপিছে আৰু এইদৰে নৈ পাৰত তেওঁলোকে অনুশীলন কৰি অহা আজি অন্তিমবাৰৰ বাবে তেওঁলোকে নিজকে অনুশীলনৰ যি বা আখৰা কৰি আছিল অন্তিম আখৰাত তেওঁলোকে উপনীত হৈ এইদৰে আজি পালন কৰা দেখিবলৈ পোৱা গ'ল।